হয় উন্নয়ন কাক নালাগে উন্নয়ন চৰকাৰে যি উন্নয়ন কৰে জনসাধাৰণৰ কাৰণে কিন্তু কেতিয়াবা উন্নয়ন কৰিবলৈ যাওঁতে জনসাধাৰণ দুৰ্ভোগ ভুগিবলগীয়া হৈছে মই বৰ্তমান আছো মৰিয়নি সমষ্টি যি উত্তৰ পূব 16 নং উত্তৰ পূব নকছাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চমুৱা গাঁৱৰ 4 নং ৱাৰ্ডত আৰু মোৰ ভিডিঅ' জাৰ্নালিষ্টে এটা দৃশ্য দেখুৱাই আছে আচলতে এই ৰাস্তাৰ এই অৱস্থা আচলতে চৰকাৰী ধনৰ অপচয় হোৱা যেন অনুভৱ হৈছে যিহেতুকে ক'ব লাগিব যে 13 লাখ টকীয়া এক ৰাস্তা কাৰণে যি বাজেট পাছ হৈছিলে সেই বাজেটত কিন্তু এই ৰাস্তাৰ নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু 13 লাখ টকা চৰকাৰে নিৰ্ধাৰণ কৰিছিলে কিন্তু ৰাস্তাৰ অৱস্থা এই অৱস্থা যিহেতুকে জনসাধাৰণ কিন্তু দুৰ্ভোগ ভুগিব লগা হৈছে চমুৱা গাঁওবাসী কিন্তু দুৰ্ভোগ ভুগিব লগা হৈছে যিয়ে সেইকাৰণে কিন্তু আজি গোটেই ৰাইজ একত্ৰিত হোৱা আমি দেখিবলৈ পাইছো মোৰ ভিডিঅ' জাৰ্নালিষ্টে এটা দৃশ্য দেখুৱাই আছে যিহেতুকে এই গোটেই গাঁওবাসী কিন্তু আহি আজি প্ৰতিবাদ কৰিব লগা হৈছে যিহেতুকে এটা কথা ক'ব লাগিব যে উন্নয়নৰ ক্ষেত্ৰত জনসাধাৰণৰ গুৰুত্ব চৰকাৰে কিমান দিছে সেয়া এক লক্ষণীয় যিহেতুকে ক'ব লাগিব বিভাগীয় ঠিকাদাৰ আৰু যি বিভাগীয় অভিযন্তাসকল আছে তেওঁলোকে এনেধৰণৰ ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত ধন লুটিপুটি খোৱাৰ এক ষড়যন্ত্ৰ আমি দেখিবলৈ পাইছো যিহেতুকে ক'ব লাগিব জানুৱাৰী মাহতে এই ৰাস্তা নিৰ্মাণৰ কাৰণে 13 লাখ টকা আবণ্টন হৈছিল আৰু জানুৱাৰীৰ 5 তাৰিখে কিন্তু এই ৰাস্তা উদ্বোধন কৰা হৈছিল কিন্তু এতিয়া প্ৰায় 6 মাহ হ'বলৈ হৈ গ'ল কিন্তু এতিয়ালৈকে এই ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু যিজন চৰকাৰী ঠিকাদাৰজন সেই ঠিকাদাৰ কিন্তু এতিয়ালৈকে এই ৰাস্তা নিৰ্মাণ কাৰ্য কৰিব পৰা নাই গাঁওবাসী আছে মই জানিব বিচাৰিম হয় কি ক'ব গোটেই বিষয়টো বিষয়টো এনেকুৱা হৈছে ৰাস্তাটো আপোনালোকে চাওক আমি এতিয়া জানুৱাৰীৰ পৰা এই ৰাস্তাটো প্ৰথমতে যেনেকুৱা আছিলে ভালেই আছিলে ইয়াতকে ক'বলৈ গ'লে কিন্তু তেওঁলোকক আমি ক'লো যে ইয়াতে পাৰিলে আমি অহা যোৱা কৰা অলপ বোকা হয় গতিকে ইয়াতকে অকণমান উন্নত কৰি দিব লাগে বুলি কোৱাৰ কাৰণে এই আমাৰ বিভাগীয় আমাৰ স্থানীয় MLA মহোদয় আহি ইয়াতে উদ্বোধন কৰিলে উদ্বোধন কৰাৰ পিছত তেওঁ টকা পইচা 13 লাখ টকা এই ৰাস্তাটোৰ কাৰণে অনুমোদন দিলে অনুমোদন দিয়াৰ হিচাপত তেওঁলোকে আহি JCP লৈ ৰাস্তাটো পইটো খালৰ নিচিনাকৈ আপোনালোকে দেখিছে এতিয়া চুচি দিলে এইপাৰো স্পাৰ বান্ধি দিলে এফালেও বান্ধি দিলে বান্ধাৰ পিছত কি হৈছে তেওঁলোকে শিলগুটি আনিলে চেন গ্ৰেভেল আনিলে আনি পেলাই ইয়াত এইডোখৰ আপোনাৰ কমচে কম এয়া 5 নম্বৰ এইডোখৰ এৰিলে আকৌ এইখিনিৰ পৰা অলপ দূৰ গৈ আপোনালোকে ফটো মাৰি আনিছেই চাগে এইখিনিৰ পৰা গৈ পেলাই আকৌ সেইটো আপোনালোকে দেখিছে এইটো খালৰ নিচিনা কৰি দিলে পানীটো ইফালেও নেযায় সিফালেও নেযায় আৰু আমাৰ ৰাইজে যদি পানীটো খান্দি দিবলৈ হয় তেওঁলোকে পিছত আহি ক'ব আমি গোটাই দিয়া মাটিটো তোমালোকে খান্দি পথাৰলৈ পেলাই দিছা এখন ধেৰ আপত্তি ওলায় যথেষ্ট অসুবিধা মানে এতিয়া ধৰি লওক আপুনি চাওক এইফালে এতিয়া বেমাৰী এটা আনিবও নোৱাৰি মানে হস্পিটেল এখন আছে আগত তাৰপিছত এইফালে ল'ৰাবিলাক পৰে ইয়াত 3-4 সৰু ল'ৰাবিলাক পৰে আইসকলো এনেকৈ অহা যোৱা কৰোঁতে এইখনে বিৰাট এটা সমস্যা হৈছে এইকেইটা গাঁত আপুনি দেখিছে পানী আছে কাৰণে এইকেইটা 1.5 ফুট 1 ফুট ইমান দ হ'ল গাঁত হৈ গ'ল গতিকে আমি ইয়াৰ দ্বাৰাই ক'ব বিচাৰোঁ যে আপোনালোকৰ চেনেলৰ দ্বাৰাই যে বিভাগীয় কৰ্তৃপক্ষৰ লোকসকলে যেনেধৰণে টকাটো এই ৰাস্তাটোৰ কাৰণে আহিছে সেই টকাটো সুব্যৱহাৰ কৰি আমাৰ ৰাস্তাটো অহা যোৱা ভাল কৰি দিয়ক কিমান টকা বুলি এতিয়া আমাৰ জনামতে ইয়াতো প্ৰথমে ব্লকখন মাৰোঁতে 20 লাখ আছিলে তাৰপিছত তেওঁলোকে ঠিকাদাৰে যিখন এষ্টিমেট আমাক দেখুৱালে সেই এষ্টিমেটখনত 13 লাখ আছে এইটো আমাৰ ব্লকখনত 20 লাখ লিখা আছিলে এতিয়া ঠিকাদাৰে কাম কৰা সময়ত আমি ইয়াতে চালোঁ যে আপোনালোকে কিমান টকা কাম কৰিছে কি কথা কি নাই তেতিয়া ক'লে যে এইটো ইয়াত 13 লাখ টকা আছে ঠিক আছে আপোনালোকে যিমানকণ পাৰে সিমানকণ বনাই দিয়ক 6 মাহ হৈ গ'ল ৰাস্তা কোনো কাম হোৱা নাই হোৱা হয় মোৰ সৈতে আৰু এজন ব্যক্তি আছে মই জানিব বিচাৰিম হয় কি ক'ব এই গোটেই বিষয়টোত এনেধৰণৰ আমি প্ৰথমবাৰ ইয়াত দেখিছোঁ মানে ঠিকাদাৰে আহিলে কামবিলাক চাই বুলি ৰাস্তাত চেন গ্ৰেভেল মানে চেন গ্ৰেভেলবিলাক নহয় এইবিলাক পলসুৱা মাটি লৈ আছে আৰু যিখন ৰাস্তাত মানে চেন গ্ৰেভেল পেলাইছে এতিয়া আপোনালোকে যাওঁতে দেখিব বা আহোঁতেও দেখিছে বোকাময় হৈ আছে বৰষুণ দিলে এজাক কিনকিনীয়া বৰষুণ দিলে একদম বোকা হৈ যায় মানুহ মানে পিছলি পৰে আৰু এইবিলাক চেন গ্ৰেভেল বুলি ক'বই নোৱাৰে মানে পলসুৱা মাটি গতিকে আমি ইমান দুৰ্ভোগ ভুগিছোঁ গতিকে আমাক বিধায়ক মহোদয়ে আমাক যিমতে আমাক 13 লাখ টকা এৰি দিছে যদি 13 লাখ টকা তেওঁলোকে কৈছে সেই 13 লাখ টকা আমাক সৎ ব্যৱহাৰ কৰিলে হ'ল আমি নহ'লে আমি এই মহিলাসকল আমি মেখেলা দাঙি আজি যাবলগীয়া হয় স্কুললৈ আজি আগত এখন মেডিকেল কলেজ আছে আদৰ্শ মহাত্মা গান্ধী আদৰ্শ মেডিকেল চিকিৎসালয় গতিকে আমাৰ এজন ডেলিভাৰী মানুহ নিব নোৱাৰি বা সাধাৰণ মানুহ যাব নোৱাৰি গতিকে বহুত অসুবিধা হৈছে আমি এটাই অনুৰোধ জনাইছোঁ আৰু এটা কথা হ'ল কি হ'ল অনুৰোধ জনাইছোঁ ঠিকাদাৰ মহোদয়ক সোনকালে ৰাস্তাটো বনাই দিব লাগে আৰু তেওঁলোকক ফোন কৰিলে ফোনটো ৰিচিভ নকৰে মই ফোন কৰোঁ আমি ফোন ৰিচিভ নকৰে ঠিকাদাৰজনৰ নাম জানে জানো ময়ূৰ বৰা হয় ময়ূৰ বৰা হয় ময়ূৰ বৰা গতিকে তেখেতে আৰু আমাৰ লগত যোগাযোগ নকৰে ভালদৰে কাৰণ তেওঁ দুদিনেই আহিলে আৰু দুদিন আহি পিনে এয়া ময়ূৰ হাজৰিকা
হয়, আচলতে ক'ব লাগিব যে প্ৰতিবাদ নকৰিলে এইখন অসমত একোৱে ফল নধৰে। দেখা গৈছে, মই ভিডিঅ' জাৰ্নেলিষ্টক পুনৰ এবাৰ দেখুৱাবলৈ কৈছোঁ, এয়া ৰাস্তাৰ অৱস্থা। আচলতে 6 মাহ ধৰি এই ৰাস্তা কিন্তু কাম কৰিব নোৱাৰিছে ঠিকাদাৰজনে। জানিব পৰা মতে জনৈক হাজৰিকা বুলি উপাধিৰ এজন ঠিকাদাৰ, যি ঠিকাদাৰক এই গাঁওবাসীয়ে কিন্তু যোগাযোগ কৰিবলৈ বাৰম্বাৰ চেষ্টা কৰাৰ ফলতো কিন্তু তেখেতে ফোন ৰিচিভ নকৰা হৈছে। আচলতে 13 লাখ টকা কি হৈছে? 13 লাখ টকা কি কাৰোবাৰ পকেটত সোমাইছে নেকি? এয়া এক ডাঙৰ প্ৰশ্ন। মোৰ সৈতে মহিলাসকল আছে, মই অকণমান জানিব বিচাৰিম। হয় বাইদেউ, কি ক'ব? আপোনালোকৰ এই ৰাস্তাৰ যি অৱস্থা দেখিছে, হয়, উন্নয়ন কাক নালাগে? গোটেই চৰকাৰখনে উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা যায়। উন্নয়ন চবক লাগে, কিন্তু চৰকাৰৰ এনেধৰণৰ উন্নয়নে ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে। গোটেই বিষয়টোত কি ক'ব? কি ক'ম মানে এই ৰাস্তাটো মানে আহিলে যদিও মানে এতিয়া যিডোখৰ থাকি গ'ল, এই এইডোখৰৰ কাৰণে এতিয়া অহা যোৱা কৰিবলৈ বাৰিষা সময়ত বহুত দিগদাৰ হৈছে। এইফালেও যাব নোৱাৰি, এতিয়া সিফালে যিডোখৰ মুখৰ ৰাস্তাটো ওলাবগৈ লাগে মানে সেইডোখৰো মানে যাব নোৱাৰে। এইফালেও যাব নোৱাৰে, সিফালেও যাব নোৱাৰে। সোনকালে মানে আমাক এইডোখৰ ঠিক কৰি দিব লাগে। এতিয়া ৰাতিপুৱা গাড়ীখনত ছোৱালীজনীক স্কুললৈ নিবলৈ হ'লেও বা ল'ৰাটো স্কুললৈ নিবলৈ হ'লেও মানে ঠেলি যাবলগীয়া হয়। বেমাৰ এটা হ'লেও মানুহক নিবলৈ মানে অকণমান অসুবিধা হয়, গাড়ী চাড়ী লাগি ধৰে। হয়, ধন্যবাদ। বাইদেউ এগৰাকী আছে, মই জানিব বিচাৰিম। হয় বাইদেউ, কি ক'ব এই গোটেই বিষয়টোত, যিহেতুকে আপোনালোকে যথেষ্ট জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে? চৰকাৰে নিশ্চয় উন্নয়নৰ কাৰণে 13 লাখ টকা পুঁজি আবণ্টন দিছে আপোনালোকৰ ৰাস্তাটোৰ কাৰণে, কিন্তু আজি 6 মাহে ৰাস্তাটো সম্পূৰ্ণ কৰিব পৰা নাই বিভাগীয় ঠিকাদাৰ, বিভাগীয় কৰ্তৃপক্ষ। কি ক'ব গোটেই বিষয়টো? গোটেই বিষয়টো মানে আমাৰ যেনেকৈ ৰাস্তাটো লৈছিলে তেওঁলোকে কৰি দিম বুলি, তেওঁলোকে কৰি দিলে ভাল পালোহেঁতেন। এতিয়া মানে এডোখৰ কৰিছে, এডোখৰ নাই কৰা। যেনেকৈ আগৰ ব্যক্তিকে ক'লেই চেণ্ট গ্ৰেভেল বুলি, তেওঁলোকে এতিয়া বোকা দিছে। মানে চাইকেল পাৰ হৈ গ'লেও মানে বোকা লাগি ধৰে চাইকেল।